মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে সায়েন্স ম্যাথছ আৰু এছামিছত লং টাৰ্ম নলেজৰ কাৰণে এনেকুৱা এটা প্লেটফৰ্ম বিচাৰি আছা নেকি য'ত তোমালোকে হায়াৰ সেকেন্ডাৰী ফাৰ্স্ট ইয়াৰ বা সেকেন্ড ইয়াৰত গলেও যাতে কোনো প্ৰবলেম নহয় মৰমৰ ছাত্ৰ-ছাত্ৰীসকল লং টাৰ্ম সাকসেস মই এই কাৰণে কৈছো এনেকুৱা কিছুমান সিচুৱেচন দেখা পোৱা যায় যিসকলে নৱম শ্ৰেণী বা দশম শ্ৰেণীত তোমাৰ বহুত নম্বৰ পায় কিন্তু হায়াৰ সেকেন্ডাৰীত যোৱাৰ লগে লগে সিহঁতৰ যেটো পাৰ্চেন্টেজ থাকে হেতু তোমাৰ ডিক্লাইন হয় কিহৰ কাৰণে ডিক্লাইন হয় কাৰণ হিহঁতে নৱম শ্ৰেণী আৰু দশম শ্ৰেণীত অৰ্থাৎ ক্লাস 9 আৰু ক্লাস 10ত হিহঁতৰ কন্টেন্ট নলেজ কম থাকে এই কাৰণে হিহঁতে মুখস্থ বিদ্যাটো আয়ত্ত বেছি কৰে আৰু মুখস্থ কৰি হিহঁতে পৰীক্ষাত বহে যদি কমন পৰে তেতিয়া হলে হিহঁতে ভাল নম্বৰ এটা পাব পাৰে কিন্তু যদি তোমালোকে এনেকৈ বিচাৰি আছা যে লং টাৰ্ম লাগে আমাৰ যাতে আমি 9 বা 10 ত পঢ়িলে যাতে আমাৰ হায়াৰ সেকেন্ডাৰী ফাৰ্স্ট ইয়াৰ আৰু সেকেন্ড ইয়াৰ দুটা বছৰতে আমি হেখিনি এপ্লাই কৰিব পাৰো এটো সায়েন্স ম্যাথছ আৰু এছামিছৰ কথা মই কৈ আছো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তো তেনেকুৱা প্লেটফৰ্ম হৈছে HR এডুকেশনাল হাব তো HR এডুকেশনাল হাবৰ তৰফৰ পৰা তোমালোকৰ কাৰণে লৈ আহিছো দা লিটল সায়েন্টিস্ট বেচ এটো তোমাৰ ক্লাস 9 আৰু ক্লাস 10 দুটাৰ কাৰণে হ'ব একেবাৰে ফিজ কম বেলেগ বেলেগ ইউটিউব চেনেলত যেনেকৈ ফিজ দিছে তাৰ তুলনাত বহুত কম গুটেকেটা মই চেক আউট কৰি যাতে কোনো ষ্টুডেন্টে বাদ নপৰে যাতে সকলো ষ্টুডেন্টে এটা এফৰ্ডেবল প্ৰাইসত তোমাৰ গুটে বছৰৰ কাৰণে সাবস্ক্ৰিপচন ল'ব পাৰে আৰু তোমালোকৰ যাতে ৰিজাল্ট ভাল হয় তাৰ কাৰণে মই তোমালোকৰ কাৰণে লৈ আহিছো দা লিটল সায়েন্টিস্ট বেচ এই বেচত তোমাৰ ইংলিশ মিডিয়াম আৰু এছামিজ মিডিয়াম দুটাৰ কাৰণে হ'ব যিসকলে অসমীয়া মাধ্যমত পঢ়ি আছে আৰু যিহতে ইংৰাজী মাধ্যমত পঢ়ি আছে দুইজনৰ কাৰণে তোমাৰ এটো উপলব্ধ হ'ব আৰু এতে যিসকল ক্লাস 10 ত পঢ়ি আছে সেইসকলৰ কাৰণে বহুত তোমাৰ চেনেল আছে যেহতে 6000 7000 10000 বা তোমাৰ 5000 পৰ্যন্ত কি ৰাখিছে বছৰি ফিজ ৰাখিছে তো তোমালোকে এটো 4999 নহয় মাত্ৰ 3999 টকা তোমালোকে গুটে বছৰৰ কাৰণে তোমালোকে পাই যাবা আৰু তোমালোকৰ আটাইতকৈ ভাল কথাটো হৈছে তোমালোকে তিনিটা সাবজেক্ট পাই আছা তিনিটা সাবজেক্ট মাত্ৰ তোমালোকে 3999 টকা তোমালোকে পাবা গুটে বছৰৰ কাৰণে ফ্ৰী হ'ব এটো তোমাৰ পৰীক্ষাৰ আগলৈকে তোমালোকে এটো কৰিব পাৰিবা WhatsApp গ্ৰুপ বনোৱা হ'ব সেপাৰেটলি ইংলিশ মিডিয়াম আৰু এছামিজ মিডিয়াম দুটাৰ কাৰণে সেপাৰেটলি WhatsApp গ্ৰুপ বনোৱা হৈছে তোমালোকে হেতুটো জয়েন হ'ব লাগিব তাতে তোমালোকে ভিডিও লিংকবোৰ পাই যাবা আৰু কেনেকে তোমালোকে এটো ফায়দা উঠাবা হেতু মই কৈ আছো আৰু নৱম শ্ৰেণীৰ কাৰণে ক্লাস 9 ৰ কাৰণে 3500 টকা নহয় মাত্ৰ 3200 টকা 3200 টকাত তোমালোকে গুটে বছৰৰ কাৰণে গুটে বছৰ মানে 2025 আৰু 26 ৰ যেটো সেশন আছে তোমালোকৰ একেবাৰে এটো চলিব তোমালোকৰ ফেব্ৰুৱাৰী মাহলৈকে মানে জানুৱাৰী 31 লৈকে তোমালোকে এটো উপভোগ কৰিব পাৰিবা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এতিয়া তোমালোকৰ এই যেটো লিটল সায়েন্টিস্ট বেচ আছে এই বেচত তুমি কি সুবিধা পাবা সেই সুবিধাখিনি তোমালোকে চোৱা প্ৰথমতে লাইভ ক্লাস পাবা নহলে তুমি ৰেকৰ্ড ক্লাস পাবা নহলে তুমি দুটা পাবা তো ইয়াতে চোৱা আটাইতকৈ ডাঙৰ যেটো তোমাৰ এডভান্টেজ হেতু হৈছে কি তোমালোকে ৰেকৰ্ডেড ক্লাसेसবোৰ পাই যাবা তোমালোকৰ যেতিয়াই প্ৰবলেম পাবা বা যেতিয়া তোমালোকে বুজাত অসুবিধা হ'ব তোমালোকে ৰেকৰ্ড ক্লাসবোৰ তোমালোকে আকৌ চাব পাৰিবা 2 নম্বৰ চেপ্টাৰ ওয়াইজ এনালাইসিস যেটোৰ কাৰণে মই কৈ আছিলো যে তোমালোকৰ লং টাৰ্ম যাতে তোমালোকৰ নলেজ তোমালোকে গেইন কৰিব পাৰা তাৰ কাৰণে তোমালোকৰ চেপ্টাৰ ওয়াইজ কন্টেন্ট জনাটো বহুতে দৰকাৰ হয় তাৰ পিছত তোমাৰ টপিক ওয়াইজ এনালাইসিস চেপ্টাৰ ওয়াইজ এনালাইসিস তো আমি কৰিমে তাৰ লগতে আমি কি কৰিম টপিক ওয়াইজ এনালাইসিস কৰিম যে কোনটো টপিকৰ পৰা কেনেকুৱা ধৰণৰ কোৱেশ্চন হ'ব পাৰে আৰু সেই টপিকৰ লগত ৰিলেটেড যিবোৰ তোমাৰ হায়াৰ অৰ্ডাৰ থিংকিংৰ কোৱেশ্চন আছে গোটেইখিনি কোৱেশ্চন মই তোমালোকক প্ৰিপেয়াৰ কৰাম যাতে তোমালোকৰ হেখিনি ফাৰ্স্ট ইয়াৰ আৰু সেকেন্ড ইয়াৰতো কামত লাগে ইয়াৰ পিছত চোৱা টপিক ওয়াইজ MCQs তোমালোকে জানাই যে 50% MCQ হয় মানে 45 টা MCQ হয় 45 মাৰ্কৰ তোমাৰ ডেসক্ৰিপচন পাৰ্ট থাকে আৰু 10 মাৰ্ক প্ৰ্যাকটিক্যাল মাৰ্ক থাকে তো ইয়াতে তোমাৰ টপিক ওয়াইজ MCQ পাবা যে কোনটো টপিকৰ পৰা কেনেকুৱা ধৰণৰ MCQ হ'ব পাৰে সেইখিনিও আমি আলোচনা কৰিম আৰু এইখিনি আলোচনা কৰিম আমি যেতিয়া টপিক ওয়াইজ এনালাইসিস কৰিম টপিক ওয়াইজ এনালাইসিসৰ লগতে আমি টপিক ওয়াইজ MCQ বোৰৰ ডিসকাশন
কৰিম যাতে তোমালোকে এবাৰ মোৰ ভিডিঅ'বোৰ চোৱাৰ পিছত তোমালোকে যিকোনো ধৰণৰ কোৱেশ্চন আহিলে যাতে তোমালোকে হেতু এটেম্প কৰিব পাৰা সেই ব্যৱস্থা কৰাৰ সুবিধাৰ্থে এইটো কৰা হৈছে যে টপিক ওয়াইজ এনালাইসিসৰ লগতে তোমাৰ কি কৰা হ'ব টপিক ওয়াইজ এমসিকিউ তোমাৰ ডিসকাশন কৰা হ'ব তাৰ লগতে এই টপিক ওয়াইজ এমসিকিউৰ লগতে যিখিনি তোমাৰ ডেসক্ৰিপচন টাইপ কোৱেশ্চন আছে ডেসক্ৰিপচন টাইপ কোৱেশ্চনও মই কি কৰি দিম তোমালোকক সেইখিনি ডিসকাশন কৰি দিম ইয়াৰ পিছত সব মিনিমাম 7 ইয়াৰ্ছৰ তোমাৰ পিওয়াইকিউ মিনিমাম 7 বছৰৰ পিওয়াইকিউ মানে প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন মিনিমাম 7 বছৰৰ তোমালোকক মই প্ৰেক্টিস কৰাম হেতু তোমাৰ এমসিকিউ লগতে ডেসক্ৰিপচন টাইপ দুটা আটাইতকৈ ইম্পৰ্টেন্ট মই এই কাৰণে কৈছো তোমাৰ বহুত চেনেল আছে এনেকুৱা বা বহুত তোমাৰ এডুকেটৰ আছে যে হিয়তে তোমাৰ সাবস্ক্ৰিপচন লোৱাৰ পিছত যেতি ষ্টুডেন্ট বহুত হৈ যায় তেতিয়া হিয়তে কি কৰে তোমাৰ গুৰুত্ব নিদিয়া হৈ যায় যাৰ কাৰণে তোমাক ইন্ডিভিজুয়ালি তোমাৰ প্ৰতি অ্যাটেনশন দিব নোৱাৰে কিন্তু মোৰ ক্ষেত্ৰত তেনেকুৱা নহয় মই এটো 100% গ্যাৰান্টিড হৈ কৈ আছো তোমালোকৰ ৰেগুলাৰলি ডাউট ক্লিয়াৰিং হ'ব তোমাৰ প্ৰত্যেক দিনে যেটো তোমাৰ ক্লাস লোৱা হ'ব সেই ক্লাসৰ ওপৰত তোমাৰ কি ডাউট আছে যেহেতু হোৱাটসঅ্যাপ গ্ৰুপ বনোৱা হ'ব তোমালোকে হোৱাটসঅ্যাপত ডাইৰেক্টলি মোৰ লগত কন্টাক্ট কৰিব পাৰিবা কন্টাক্ট কৰাৰ পিছত তোমালোকে কি কৰিব পাৰিবা ইন্ডিভিজুয়ালি মানে তুমি অকলে বা তোমাৰ যিকোনো প্ৰবলেম থাকিলে তুমি মোৰ লগত কন্টাক্ট কৰিব পাৰিবা আৰু তুমি মোৰ লগত কনভাৰসেচন কৰিব পাৰিবা যাৰ ফলত তোমাৰ কোনো ধৰণৰ কি নাথাকে ডাউট নাথাকে গুটেইখিনি ডাউট ক্লিয়াৰ কৰা হ'ব তাৰ পিছত তোমাৰ 7 নম্বৰটো এটো তোমাৰ কি এটো তো হবই বাৰু তোমাৰ টাইমৰ আগতে আমি কোৰ্সখিনি কমপ্লিট কৰিম এটো হাফলি হক বা তোমাৰ প্ৰিবোৰ্ড এক্সামিনেশন হক আমি তো প্ৰিবোৰ্ড এক্সামিনেশনৰ আগতে ক্লাস 10 ৰ গোটেইখিনি কোৰ্স কমপ্লিট কৰিবই লাগিব মৰমৰ ছাত্ৰ ছাত্ৰী সকল মই তোমালোকক মোৰ পাৰ্সোনাল WhatsApp নম্বৰ দি আছো মোৰ পাৰ্সোনাল WhatsApp নম্বৰ লৈ লোৱা এটো 7002824673 এটো হৈছে মোৰ পাৰ্সোনাল WhatsApp নম্বৰ তোমালোকে যি সকলে এই বেসটো লব বিচৰা সেই সকলে তোমালোকে এইটো নম্বৰত তোমালোকে কন্টাক্ট কৰা নহলে মই ডেসক্ৰিপচনত মই ডাইৰেক্টলি WhatsApp গ্ৰুপৰ লিংক প্ৰভাইড কৰিছো তোমালোকে ডেসক্ৰিপচনত গৈ WhatsApp গ্ৰুপত জয়েন হোৱা WhatsApp গ্ৰুপত জয়েন হলে তোমালোকে যেতিয়া ফিজটো পেমেন্ট কৰিবা পেমেন্ট কৰাৰ পিছত তোমালোকে ভিডিঅ'বোৰৰ লিংকবোৰ পাই থাকিবা মৰমৰ ছাত্ৰ ছাত্ৰী সকল তাৰ পিছত তোমালোকে PDF ফাইল পাই যাবা ভিডিঅ'ৰ লগতে তোমাৰ ভিডিঅ'ত যিখিনি ষ্টাডি কৰোৱা হ'ব সেই গুটেইখিনি তোমালোকে PDF ফাইলও পাই যাবা মৰমৰ ছাত্ৰ ছাত্ৰী সকল ক্লাস 9 ৰ ক্ষেত্ৰতো তেনেকুৱা তো তোমাৰ এই বেচটো তুমি যদি লোৱা আশা কৰিছো তোমাৰ ভালেখিনি সহায় হ'ব আৰু তোমালোকে লং টাৰ্ম সাকসেছৰ কাৰণে তোমালোকে আগবাঢ়ি যাব পাৰিবা মৰমৰ ছাত্ৰ ছাত্ৰী সকল দেৰি নকৰাকৈ তোমালোকে আজি বেচটো জয়েন হোৱা আৰু এটো ক্লাস স্টার্ট হ'ব তোমাৰ 10 এপ্ৰিলৰ পৰা ক্লাস স্টার্ট হৈ যাব 10 এপ্ৰিলৰ পৰা ক্লাসবোৰ আমি স্টার্ট কৰি দিম গতিকে তোমালোকে আজি জয়েন হোৱা ধন্যবাদ